নমস্কাৰ, মই অনুপম চক্ৰৱৰ্তী। SITৰ প্ৰতিবেদন দাখিল হোৱাৰ পিছত এটা এনেকুৱা পৰিৱেশ সৃষ্টি হৈছে যেন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগতে কোৱা কথাবোৰৰ কোনো মিল নাই। ঠিক তেনেধৰণৰ কথা ক'বলৈ চেষ্টা কৰা হৈছে। ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে যে গৌৰৱ গগৈৰ এই বিষয়টো খুব চিৰিয়াছ বিষয়, প্ৰতিবেদন এখন জমা দিছে, দাখিল কৰিছে। এইখন খুব মনোযোগেৰে পঢ়াৰ পিছত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ছেপ্টেম্বৰ যেনেকে কৈছিলো, আজি 10 ছেপ্টেম্বৰ তদন্ত আজি সামৰণিও কৰিম। মই চিনেমা কৰিবৰ কাৰণেতো খোজা নাই, গতিকে ৰিপৰ্টটো পঢ়িব লাগিব। আপোনালোকে চিনেমা এখনৰ অপেক্ষা কৰি আছে, মই তেনেকুৱা চিনেমা কৰিব খোজা নাই। ৰিপৰ্টটো দিব, চৰকাৰে সূক্ষ্মভাৱে ৰিপৰ্টটো পঢ়িব আৰু চৰকাৰে ৰিপৰ্টটো পঢ়ি যি ব্যৱস্থা ল'ব লাগে তাকে ল'ব। যদি আপোনালোকে ভাবিছে যে প্ৰতিবেদন দিব, মই এখন সাংবাদিক মাল কৰি এখন চিনেমা কৰিম, আপোনালোকে ৰাতি টিভিত ডিবেট কৰিব, টক শ্ব' পাতিব, চৰকাৰ তেনেকে নচলে। চৰকাৰ গাম্ভীৰ্যতাৰে চলে, চৰকাৰ এটা প্ৰক্ৰিয়াৰ মাজেৰে চলে। আৰু এইটো যিহেতু বহুত ডাঙৰ গোচৰ এটা, আমি গোচৰটোত যাতে কোনো পৰ্যায়তে তাক আমি এটা আকাংক্ষিত লক্ষ্যলৈ লৈ যাব পাৰো, সেইকাৰণে আমি তাক প্ৰক্ৰিয়াৰ মাজেৰে আমি আগবাঢ়ি যাম। এই বিষয়টোক কেন্দ্ৰ কৰি গৌৰৱ গগৈৰ কান্ধত বন্দুক থৈ গুলী ফুটোৱা মানুহৰ অভাৱ হৈছে। মইতো নিশ্চিন্তভাৱে কম যে গৌৰৱ গগৈৰ ডাঙৰ শত্ৰু সেইবিলাকে যিবিলাকে গৌৰৱ গগৈক প্ৰশংসা কৰাৰ নামত গৌৰৱ গগৈ থকা দুৰ্বলতাবিলাকক উনুকিয়াই নিদিয়ে আৰু হোৱাই নোহোৱাই শাসক পক্ষক আক্ৰমণ কৰে। শাসক পক্ষক সমালোচনা কৰিব লাগিব প্ৰয়োজন সাপেক্ষে, তেওঁলোকৰ দুৰ্বলতাবিলাক আমি দেখুৱাব লাগিব। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে হোৱাই নোহোৱাই বিষয়বস্তুৰ গভীৰতালৈ নগৈ কেৱল আক্ৰমণ কৰা। আজিকালিতো এটা ট্ৰেণ্ডত পৰিণত হৈছে। এই যে এই মুহূৰ্তত মই কথা কৈ আছো, এতিয়া মোকো আৰম্ভ কৰিছে। কোনোবাই ক'ব বিজেপিৰ দালাল, কোনোবাই ক'ব চোৱা চেলেকা, কোনোবাই ক'ব ডলাৰ বগৰী, ইত্যাদি ইত্যাদি বিভিন্ন শব্দৰে মোক আক্ৰমণ কৰিব, অৰ্থাৎ ব্যক্তিগত আক্ৰমণ। এতিয়া লাহে লাহে কি হৈছে, এই ব্যক্তিগত আক্ৰমণ একাংশ সাংঘাতিকভাৱে নিঃসংগ মানুহৰ এই ব্যক্তিগত আক্ৰমণ মানুহে সহ্য কৰিব পৰা এটা পৰিৱেশলৈ আহি গৈছে। অৰ্থাৎ সকলো মানুহ লাহে লাহে নীলকণ্ঠ হ'বলৈ সক্ষম হৈছে। কাৰণ আপুনি এজন মানুহক যেতিয়া আক্ৰমণ কৰি থাকিব, তেওঁ লাহে লাহে বিষবিলাক পান কৰিব পৰা হয় আৰু তেওঁ নিজৰ বিষয়বস্তুটো সঠিকভাৱে উপস্থাপন কৰিবলৈ সক্ষম হয়। তেনেকুৱা আক্ৰমণকাৰী এতিয়া যথেষ্ট বৃদ্ধি পাইছে। এই আক্ৰমণকাৰীসকলে যিজন মানুহৰ কথাক লৈ আক্ৰমণ কৰে, সেইজন মানুহৰ মই ভাবো আটাইতকৈ ডাঙৰ শত্ৰু তেওঁলোক। কাৰণ তেওঁলোকে সেই মানুহজনক সঠিক পথত যাবৰ কাৰণে কোনো ধৰণৰ বাট দেখুৱাই নিদিয়ে, কেৱল তেওঁৰ বিষয়ে কোৱা মানুহখিনিক হোৱাই নোহোৱাই আক্ৰমণ কৰিব লাগে সেইটোৱে বুজি পায়। সেয়া এতিয়া হৈ আছে আৰু মোৰ ক্ষেত্ৰতো হৈ আছে। এতিয়া চাগে আপোনালোকে আক্ৰমণ দেখিছে। ফলত কি হয়, এই হতাশগ্ৰস্ত আৰু খুব অভব্য আচৰণ কৰা, ব্যক্তিগত জীৱনত অভব্য আচৰণ কৰা, ভিতৰত লুকাই থকা যি জান্তৱ চৰিত্ৰ, তাক সামাজিক মাধ্যমত উলিয়াই দি এজন মানুহক যেতিয়া আক্ৰমণ কৰা হয়, তেতিয়া পাঠকসকল যিসকলে পঢ়ি থাকে, এই কমেণ্টবিলাক পঢ়ি থাকে, তেওঁলোকে লাহে লাহে উপলব্ধি কৰে যে হোৱাই নোহোৱাই ইমান অভব্য শব্দ লিখিব পাৰে এই মানুহবোৰে। গতিকে এই মানুহবিলাকৰ পৰা সাৱধান হোৱা উচিত। তেতিয়া কি হয়, যিজন ব্যক্তিৰ কান্ধত বন্দুক থৈ এই অভব্য আচৰণ কৰিছে, গুলী ফুটিয়াইছে, সেই মানুহজনৰ ব্যক্তিত্ব হ্ৰাস হয়। মই এজন সাংবাদিক হোৱাৰ সূত্ৰে মোৰ লগত গৌৰৱ গগৈৰো কোনো সমস্যা নাই, মোৰ লগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অথবা অন্যান্য
মন্ত্ৰী, বিধায়ক বা কংগ্ৰেছৰ বিভিন্ন ৰাজনীতিবিদসকল, অসম গণ পৰিষদ বা জাতীয় পৰিষদৰ ৰাজনীতিবিদসকল, কাৰো লগত মোৰ একো সমস্যা নাই। মই কেৱল বিশ্লেষণ কৰোঁ আৰু সেই বিশ্লেষণ সকলোৰে ক্ষেত্ৰত কৰা হয় আৰু বিশ্লেষণত মই চেষ্টা কৰোঁ যাতে তেওঁলোকক ব্যক্তিগত আক্ৰমণ কৰা নহয়। তেওঁলোকক যাতে আজি লুৰিণজ্যোতি গগৈ বা অখিল গগৈ অথবা হিমন্ত বিশ্ব শৰ্মা বা গৌৰৱ গগৈয়ে যিটো ব্যক্তিত্ব গঢ়িছে তাক যাতে মই আক্ৰমণ নকৰোঁ, সেই কথাত মই সদায় সাৱধান হৈ থাকোঁ। এতিয়া আহক SITৰ প্ৰতিবেদন দাখিল হ'ব। ইতিমধ্যে আপোনালোকে মুখ্যমন্ত্ৰীয়ে কি কৈছে শুনিলে। মুখ্যমন্ত্ৰীয়ে গোটেই বিষয়টোত এটা সময় লৈছে, হাহাকাৰ কৰি দিয়া নাই। হাহাকাৰ কৰি দিয়া নাই, এই লগে লগে দি দিব, কিছু মানুহৰ উৎকণ্ঠা অন্ত পেলাব, এয়া এজন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব নহয়। ৰাজ্যৰ মুখ্যমন্ত্ৰীজন দায়বদ্ধ, ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে দায়িত্ব সহকাৰে কাম এটা কৰিব। মইতো ভাবোঁ তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক আওপাকে সন্মানো দিছে। হঠাৎ কিবা কৰি পেলাই তেওঁ ভেঙুচালি কৰা নাই, কৈছে যে এখন তদন্ত প্ৰতিবেদন দাখিল হৈছে, ইয়াৰ ওপৰত মই পুংখানুপুংখ বিশ্লেষণ কৰিম, আমাৰ কেবিনেটে বিশ্লেষণ কৰিব। পৰ্যায়ক্ৰমে যদি ঘটনা গুৰুতৰ তেতিয়াহ'লে একশ্যন লোৱা হ'ব আৰু যদি গুৰুতৰ নহয় তেতিয়াহ'লে আন ধৰণে বিষয়টো বিচাৰ কৰা হ'ব। এইটো হৈছে মুখ্যমন্ত্ৰীৰ মূল বক্তব্য। কিন্তু এই বক্তব্য বহুত মানুহে অনুভৱ কৰিব পৰা নাই আৰু তেওঁলোকে কি কৰিছে, গৌৰৱ গগৈৰ কান্ধত বন্দুক থৈ গুলী ফুটাব বিচাৰিছে। সেইখিনি মানুহে গৌৰৱ গগৈক যদি সঁচাকৈয়ে ভাল পায় তেতিয়াহ'লে গৌৰৱ গগৈক এটা কথাত সোধাৰ প্ৰয়োজন আছিল যে আপুনি যে পত্নীক সাক্ষাৎ কৰিবৰ কাৰণে পাকিস্তানলৈ গৈছিল, যেতিয়া প্ৰথম মুখ্যমন্ত্ৰীয়ে অভিযুক্ত কৰিছিল, আপুনি কিয় তেতিয়াই কোৱা নাছিল কথাষাৰ কিয় লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিছিল? প্ৰমাণখিনি আদালতৰ দ্বাৰা প্ৰত্যয়িত হ'ব লাগিব। সেই প্ৰচেছটোৰ কাৰণে মোক 3 মাহ সময় লাগে। 10 ছেপ্টেম্বৰত যেতিয়া আপোনালোকে দেখিব, আপোনালোকো আচৰিত হৈ যাব। আৰু ইট ইজ এ ভেৰি চিৰিয়াছ ইছ্যু। আৰু মুখ্যমন্ত্ৰী আসনৰ পৰা 24 ঘণ্টাৰ মূৰে মূৰে মই যেতিয়া কৈ আছো যে ইয়াৰ স্পষ্ট প্ৰমাণ আমাৰ হাতত আছে, গতিকে আপোনালোকে মুখ্যমন্ত্ৰী এজনক বিশ্বাসো কৰি, মইতো ক'লো না মই একেবাৰে ৰিজাইন দি দিম যদি মই এটা কথাও মিছা কৈছো। এটা কথাও যদি মিছা কথা কৈছো জীৱনত ৰাজনীতিয়ে নকৰোঁ। মই ক'লো নহয়, যদি এটা কথাও মই মিছা কৈছো জীৱনত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিয়ে নকৰে। ইয়াতকৈতো আৰু একো নালাগে। আৰু যদি এক কথা বেছি কৈ যায় মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাম। যদি মই এটাও কথা মিছা কৈছো জীৱনত মোৰ ঘৰতে মই নুঠিম। এতিয়ালৈকে মই ইমানটোলৈকে যোৱা নাছিলো। আজি মই প্ৰথমবাৰ কৈছো যে তেওঁ পাকিস্তানত ISI আমন্ত্ৰণত গৈছিলে, তাৰ ডকুমেণ্টছ আমাৰ লগত আছে। ফুৰিব যোৱা নহয়, আজি মই এক ষ্টেপ ওপৰত কৈছো। আৰু তাত তেওঁ ডেফিনেটলি ট্ৰেইনিং ল'ব গৈছিল, কাৰণ ISI তেওঁ কিয় মাতিব? পাকিস্তানৰ গৃহ বিভাগৰ চিঠি পোৱাৰ পিছতহে গৌৰৱ গগৈ তাত গৈছে। গতিকে কিমান ডেঞ্জাৰ। হি ৱাজ ক্ল'জলি উইথ দ্য পাকিস্তান এষ্টাব্লিছমেণ্ট। আকৌ এবাৰ কৈছে, এনেই পাকিস্তানত যোৱা চুপতি মাৰা যোৱা নহয়। পাকিস্তান চৰকাৰৰ নিমন্ত্ৰণত, আৰু চৰকাৰ মানে সাংস্কৃতিক বিভাগ, ক্ৰীড়া বিভাগ নহয়, গৃহ বিভাগৰ নিমন্ত্ৰণত তেওঁ পাকিস্তান গৈছিল। আৰু গৃহ বিভাগে নিমন্ত্ৰণ কেতিয়া কৰে? যেতিয়া কাৰোবাক ট্ৰেইনিং দিব লাগে তেতিয়াই নিমন্ত্ৰণ। জানে যে মোৰ হাতত প্ৰমাণ আছে, খালি মোক প্ৰমাণখিনি আদালতৰ দ্বাৰা প্ৰত্যয়িত হ'ব লাগিব। তেওঁৰ পত্নীয়ে 19 বাৰ ভাৰত আৰু পাকিস্তানৰ মাজত ভ্ৰমণ কৰিছে, 19 বাৰ। পৰ্যায়ক্ৰমে মুখ্যমন্ত্ৰীয়ে ইটোৰ পিছত সিটো অভিযোগ কৰাৰ পিছত প্ৰতিবেদন আহি মুখ্যমন্ত্ৰীৰ হাতত পৰাৰ ঠিক আগে আগেহে আপুনি ক'লে, হয় মই 12-13 চনত পাকিস্তানলৈ গৈছিলোঁ, তেতিয়া মোৰ বৈবাহিক জীৱনৰ আৰম্ভণি হৈছিল আৰু মই তেতিয়া সাংসদ নাছিলোঁ, মই পাকিস্তানলৈ গৈছিলোঁ। এই কথা বিয়াৰ পিছত আমি পাকিস্তানলৈ গ'লো। মই সাংসদ নথকা সময়ত দুয়োজনৰ বিয়াৰ পিছত আমি পাকিস্তানলৈ গ'লো। কথাৰ যদি আৰম্ভণিতে ক'লেহেঁতেন তেতিয়াহ'লে ইমানখিনি বিতৰ্কও নহ'লহেঁতেন। গতিকে যিসকলে গৌৰৱ গগৈৰ কান্ধত বন্দুক থৈ গুলী ফুটাই আছে, বিভিন্ন ধৰণে
বিভিন্ন মানুহক ইটিকিং কৰিছে, হাঁহিয়াতৰ পাত্ৰ কৰিছে, তেওঁলোকেও গৌৰৱ গগৈক এই কথাটো কোৱা উচিত যে আপুনি এইটো প্ৰথম পৰ্যায়ত ভুল কৰিছে। আপুনি পাকিস্তানত যদি গৈছিল এই কথাটো আৰম্ভণিতে আপুনি ক'বলৈ সাহস কৰিব লাগিছিল, এই কথাষাৰ কোৱা উচিত আছিল, নাই কোৱা। দ্বিতীয়তে আপুনি চাওক, তেওঁৰ পত্নী ভাৰতীয় নহয়, তেওঁৰ 2 সন্তান ভাৰতীয় নহয়। ভাৰতীয় আছিল 2 সন্তান, কিন্তু বোধ কৰোঁ মাতৃ এলিজাবেথে 2 সন্তানক ভাৰতীয় নোহোৱা কৰি পেলালে, যিটো মুখ্যমন্ত্ৰীৰ তৃতীয় অভিযোগ আছিল। সেই সম্পৰ্কত এই পৰ্যন্ত গৌৰৱ গগৈ একো ক'ব পৰা নাই। গৌৰৱ গগৈ সেইজন মানুহৰ পুত্ৰ, মনত ৰাখিব আপোনালোকে, যিজন মানুহৰ আচাৰ ব্যৱহাৰত শিৰে শিৰে অসমীয়া সোমাই আছে। সেইজন মানুহৰ তেওঁ পুত্ৰ, যিজন মানুহে বহু সা সুবিধা পোৱাৰ পিছতো অসম ত্যাগ কৰা নাছিল। এইজন মানুহ বা সেইগৰাকী মহিয়সী মহিলাৰ পুত্ৰ, যিগৰাকীয়ে সমগ্ৰ অসমৰ মানুহক তেওঁ সহনশীলতা, সৌজন্যশীলতাৰ বাবে বহুত বেলেগ ধৰণে স্থান পাইছে। গতিকে এই কথা অস্বীকাৰেই কৰিব নোৱাৰি যে গৌৰৱ গগৈৰ পিতৃ আৰু মাতৃক লৈ আমাৰ মানুহৰ এটা ডাঙৰ ইমোচন আছে। ৰাজনীতিত কোনোবা হাৰিব জিকিব সেইটো এটা কথা, কিন্তু এটা অসমীয়া শুদ্ধ পৰিয়াল, আৰু এই পৰিয়ালটোৰ পুত্ৰ সাংসদ গৌৰৱ গগৈ বা প্ৰদেশ কংগ্ৰেছৰ সভাপতি। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিচক্ষণতাত কোনো সন্দেহেই কৰিব নালাগে। আমি জানো সংসদত তেওঁ দুৰ্দান্ত ভাষণ দিছে, কিন্তু আপুনি যদি এজন অসমীয়া, তেতিয়াহ'লে গৌৰৱ গগৈ কিমান অসমীয়া আপুনিতো সুধিব লাগিব। গৌৰৱ গগৈ যদি এজন সম্পূৰ্ণ অসমীয়া নহয়, তেতিয়াহ'লে কাইলৈ পৰহিলৈ মুখ্যমন্ত্ৰী যদি হয় তেওঁ, তেতিয়া অসমৰ কাৰণে কি কাম কৰিব? অসমৰ মানুহৰ আচাৰ ব্যৱহাৰ, অসমৰ মানুহৰ মাত কথা, অসমৰ ভৌগোলিক পৰিস্থিতি, দুখীয়া মানুহসকলৰ জীৱন যুদ্ধ, আটাইবিলাক কথা বুজিব লাগিব। মথাউৰিৰ পাৰৰ জীৱনৰ ক্ৰন্দন আমি অনুভৱ কৰিব পাৰিব লাগিব। এজন প্ৰকৃত অসমীয়াইহে সেয়া অনুভৱ কৰিব পাৰে। কেৱল গৌৰৱ গগৈৰ কান্ধত বন্দুক থৈ যিসকলে গৌৰৱ গগৈক সমান সমালোচনা কৰে, তেওঁলোকক আক্ৰমণ কৰাটোৱে আপোনালোকৰ নীতি আদৰ্শ হ'ব নোৱাৰে। যদি সঁচাকৈ তেওঁক ভাল পায়, তেওঁক সেইখিনি কথা কোৱাটো প্ৰয়োজন, তেতিয়াহে তেওঁ যেন সঠিক গৌৰৱ গগৈৰ জন্ম আমি অসমৰ সমাজ জীৱনে বিচৰা গৌৰৱ। এই ক্ষেত্ৰতো দেখা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি বিষয়টো নুলিয়ালেহেঁতেন, তেতিয়াহ'লে পাকিস্তানলৈ যে গৌৰৱ গগৈ গৈছিল অনুমতিবিহীনভাৱে, এই কথাটোৱেইটো লুকাই থাকিল। যদি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন নকৰিলেহেঁতেন, তেতিয়াহ'লেতো আমি নাজানিলোহেঁতেন যে গৌৰৱ গগৈক বাদ দি তাত এজনো অসমীয়া নাই, নিজৰ পৰিয়ালত এজনো অসমীয়া নাই, অৰ্থাৎ তেওঁৰ পত্নী অসমীয়া নহয়, অসমীয়া হ'ব খোজা নাই, তেওঁৰ পুত্ৰক পৰিয়ালৰ সন্তানক অসমীয়া কৰিব খোজা নাই, কেৱল অসমীয়া হৈ আছে গৌৰৱ গগৈ। সেইটো বৰ দুখ লগা কথা নহয়। কওকচোন, ভাবকচোন আপোনালোকে যে মোক গালি পাৰি আছে, আপোনাৰ নিজৰ ঘৰখনৰ কথা ভাবকচোন। নিজৰ ঘৰখনত আপুনি কেৱল অসমীয়া হৈ থাকিব, আন পৰিয়ালসকল অসমীয়া হ'বলৈ নোখোজে, এই কথাষাৰ জানিলে আপোনাৰ মনটো ভাল লাগিবনে? আমাৰ বহুত অসমীয়া মানুহে বিদেশৰ বোৱাৰীক বৈবাহিক সূত্ৰে প্ৰেম সূত্ৰে লৈ আহিছে, কিন্তু আমি কি দেখো, বোৱাৰীগৰাকী হাড়ে হিমজুৱে অসমীয়া হৈ যায়, পৰিয়ালটো অসমীয়াৰ লগত মিলি যায়, তেতিয়াই সমস্যা নাথাকে। গৌৰৱ গগৈৰ ক্ষেত্ৰত এইটোতো ডাঙৰ সমস্যা হৈছে ন, যে তেওঁৰ পত্নী অসমলৈ নাহে, পত্নীয়ে অসমীয়া হ'ব খোজা নাই, সেইটো এটা পৃথক কথা, তেওঁ দেশৰ নাগৰিক হৈ থাকিব। সন্তান ভৱিষ্যতৰ গৌৰৱ গগৈ, তেওঁলোক দুয়ো যেতিয়া অসমীয়া নহয়, ভৱিষ্যতৰ গৌৰৱ গগৈ, তেতিয়াহ'লে বৰ্তমানৰ গৌৰৱ গগৈক কেনেকৈ আপুনি অসমীয়া হিচাপে ধৰিব? কেৱল হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰিব লাগে, হিমন্ত বিশ্ব শৰ্মাক নৎসাৎ কৰিব লাগে, কেৱল সেই কাৰণটোতে গৌৰৱ গগৈৰ ফুলখিনি আমি
নেদেখুৱাম নেকি, আমি সমালোচনা নকৰিম। SITৰ প্ৰতিবেদনৰ পিছত বিভিন্ন ধৰণৰ কথা বতৰা হ'ব আমি জানো। SITৰ প্ৰতিবেদন সম্পৰ্কত মোৰ ক'বলগীয়াও একো নাই, পৰ্যায়ক্ৰমে চৰ্চা চলি থাকিব, আলোচনা কৰি থাকিব। কিন্তু SITৰ প্ৰতিবেদনখন মুখ্যমন্ত্ৰীৰ হাতত পৰাৰ পূৰ্বে আমি দুটা কথাটো জানিলোঁ। এক হ'ল গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল, দুই তেওঁৰ সন্তানে ভাৰতীয় নাগৰিক নহয়। মোক এই দুটা কথাহে বেছি দুখ দিছে। এই সুযোগ্য প্ৰাক্তন মুখ্যমন্ত্ৰী, যাৰ নাম শুনিলে মনৰ পৰা এটা প্ৰণাম ভাৱ আহি যায়, তেওঁৰ সন্তানে এতিয়ালৈকে দুই পুত্ৰক ভাৰতীয় কৰিব পৰা নাই। অসমীয়া কৰিব পৰাটো বহু দূৰৰ কথা। যদি আপুনি এজন ভাল ভাৰতীয় নহয় কেনেকৈ অসমীয়া হ'ব? আপুনি যদি এজন ভাল অসমীয়া নহয় কেনেকৈ ভাল ভাৰতীয়? ভাল অসমীয়াওতো গৌৰৱ গগৈ নিজেও হ'ব পৰা নাই। তো এই কথাখিনি আমি চৰ্চা বা আলোচনা কৰিলে গৌৰৱ গগৈ আমি ডাঙৰ শত্ৰু হৈ যাব নোৱাৰোঁ। বা এই কথাখিনি চৰ্চা বা আলোচনা কৰাৰ অৰ্থ হৈছে যে গৌৰৱ গগৈ এজন বিচক্ষণ সম্পন্ন নেতা, ভৱিষ্যতৰ দুৱাৰ বৰ সুন্দৰকৈ খোলা আছে। আমি আশা কৰিম তেওঁ সেই দুৱাৰখনেদি সোমাই আহোঁতে য'ত য'ত কাঁইট আছে, য'ত য'ত ভুল আছে, সেইবিলাক আমি শুধৰাই দিয়াটো প্ৰয়োজন। সেইখিনি শুধৰণি কৰাৰ সলনি কেৱল গৌৰৱ গগৈৰ কান্ধত বন্দুক থৈ তেওঁ ভুলবিলাক নেদেখুৱাই তেওঁক আৰু বেছি আমি অধঃপতনৰ দিশে লৈ যোৱা নাই। আজিতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আপুনি ধন্যবাদ দিব লাগে। অন্ততঃ গৌৰৱ গগৈ সম্পৰ্কত তেওঁ যিকেইটা কথা কৈছে, সেইকেইটা কথাৰ এটাও মিছা বুলি প্ৰমাণ কৰা নাই, এটাও মিছা কথা কোৱা নাই। যাৰ সেইবাবেতো তেওঁ কৈছে যে মই ঘৰলৈকে নাযাওঁ, মই পদত্যাগ কৰি মই যদি মিছা কৈছোঁ, সেইটো মিছা কোৱা নাই। পাকিস্তানত যোৱাৰ কথাটো গৌৰৱ গগৈ নিজেই স্বীকাৰ কৰি ল'লে শেহতীয়াভাৱে, যিটো কথা আৰম্ভণিৰ পৰাই কৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ সন্তান ভাৰতীয় নহয় বুলি কৈছে। সেই কথা এতিয়ালৈকে গৌৰৱ গগৈ মোৰ সন্তান ভাৰতীয় বুলি ক'ব পৰা নাই। মুখ্যমন্ত্ৰীয়ে ক'ত মিছা কথা কৈছে? মইতো মিছা কথা কোৱা দেখা নাই। এই প্ৰতিবেদনত কি ওলাই কি নোলায় সেইটো এটা সুকীয়া কথা। গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এজন হাড়ে হিমজুৱে অসমীয়া সেইটো কথা কোনো অস্বীকাৰেই কৰিব নোৱাৰে। আৰু তেওঁ যিকেইটা কথা কৈছে গৌৰৱ গগৈ মিছাৰ আশ্ৰয় কিন্তু আজি মই দেখোঁ বহুত এনেকুৱা নিপীড়িত লোকৰ বাবে মাত মতা মানুহ, আমাৰ প্ৰাক্তন সাংবাদিক আছে, সাংস্কৃতিক কৰ্মী আছে, নাৰী জাগৰণৰ নেত্ৰী আছে, বহুতক দেখোঁ তেওঁলোকেও একেধৰণে ভুল কৰি আছে। গৌৰৱ গগৈ কান্ধত বন্দুক থৈ তেওঁলোকেও গুলী ফুটাই আছে। তেওঁলোকে মুখ্যমন্ত্ৰীক কঠোৰ আৰু অশোভনীয় শব্দৰে আক্ৰমণ কৰে। এইটো ৰাজ্যৰ এজন মুখ্যমন্ত্ৰী, সেইখন সন্মানটো সকলোৱে দিয়া উচিত। আৰু আনফালে গৌৰৱ গগৈ কৰা ভুলকেইটাক কিন্তু আঙুলিয়াই নিদিয়ে। ইয়াৰ দ্বাৰা গৌৰৱ গগৈ ক্ষতি হৈছে। গৌৰৱ গগৈ আত্মসমালোচনাৰ সুবিধাই নাপায়, কাৰণ আপোনালোকে গৌৰৱ গগৈৰ ভুলেই নেদেখে। ইয়াক বাদ দি ২৬ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ জিকিব নে বিজেপি দিব, ভোটাৰসকল আছে, ভোটাৰে ভোট দিব, জিকিব, আমি কোনেও ক'ব নোৱাৰো কোন জিকিব। গতিকে মই কওঁ যে গৌৰৱ গগৈক উচতাই জোল খোৱাসকলে অকণমান কথাটো চিন্তা কৰিব। প্ৰকৃত গৌৰৱ গগৈ যদি আপোনালোকে বিচাৰিছে, শুদ্ধ অসমীয়াৰ গৌৰৱ গগৈ যদি বিচাৰিছে, তেতিয়াহ'লে গৌৰৱ গগৈ নিজৰ আৰু নিজৰ পৰিয়ালটোৰ এটা পৰিৱৰ্তন কৰাটো প্ৰয়োজন। গৌৰৱ গগৈয়ে সঘনাই পাৰিলে তেওঁৰ পত্নীক অসমলৈ আনিব লাগে। তেওঁ নাহে বুলি কোৱা নাই, মাজে মাজে কেতিয়াবা অহা দেখিছোঁ। সঘনাই যদি আহে ইয়াৰ পৰিৱেশ আৰু তেওঁ আৰু বুজিব, নৈ পাৰত গ'লে বুজিব, চাংঘৰত উঠিলে বুজিব, বিভিন্ন স্তৰৰ মানুহৰ মাজত গ'লে তেওঁ উপলব্ধি কৰিব যে অসমীয়া মানুহবিলাক কিমান আৱেগিক। আৰু ইয়াৰ লগতে সন্তানকো ইয়ালৈ আনিব লাগে, পৰিৱেশ তৈয়াৰ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। কেৱল মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিলেই নহ'ব, মুখ্যমন্ত্ৰীয়ে কিন্তু সঠিক কথা উপস্থাপন কৰিছে। এতিয়া আপোনালোকে ভাবিছে যে মুখ্যমন্ত্ৰী হাৰ মানি গ'ল, মুখ্যমন্ত্ৰী মিছলীয়া ইত্যাদি শব্দ ব্যৱহাৰ কৰিছে। আপোনালোকে এতিয়া জোৰকৈ শব্দবিলাক ব্যৱহাৰ কৰি আছে, কিন্তু এটা সময়ত দেখিব মুখ্যমন্ত্ৰীয়ে মিছা কোৱা নাই। ইতিমধ্যেতো দুটা প্ৰমাণেই হৈছে, তেওঁ পাকিস্তানৰ
পাকিস্তানত গৈছিল, কথাটো সত্য প্ৰমাণ হৈছে। তেওঁৰ সন্তান ভাৰতীয় নাগৰিক নহয়, মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈছে। এই কথা এতিয়ালৈকে উত্তৰেই দিব পৰা নাই গৌৰৱ গগৈ। আৰু অনাগত সময়ত আপোনালোকে দেখিব যে ৰাজনৈতিকভাৱে যথেষ্ট সক্ৰিয়, ভাৰতত যাক চাণক্য বুলি কোৱা হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতৰ বক্তব্যই কিন্তু সঁচা বুলি প্ৰমাণ ইয়াত গৌৰৱ গগৈক ভালপোৱা সকলৰ এটাই পথ খোলা আছে, বা সেই পথটো হৈছে গৌৰৱ গগৈৰ ভুলবিলাকো দেখুৱাই দিব লাগিব। ক'ব লাগিব যে এইটো অনুচিত, আপুনি পাকিস্তানলৈ গৈছিল, সেইটো ইমান দিনে গোপনে ৰাখিব নালাগিছিল। প্ৰশ্ন সোধাৰ লগে লগে আপুনি ক'ব লাগিছিল হয় মই গৈছিলোঁ, হয় মোৰ সন্তান ভাৰতীয় নহয়, এইটো মোৰ এটা বেয়া কথা হৈছে, মই চেষ্টা কৰিম মোৰ সন্তানক মই ভাৰতীয় কৰি অসমীয়া কৰি পেলাম। আজিলৈকে কিন্তু পোৱা নাই। প্ৰত্যেকজন অসমীয়া মানুহে সেই কথাটো চাব। কেৱল ফেচবুকত হোৱা চৰ্চা নহয়, গাঁৱে গাঁৱে আমি মানুহৰ কথা শুনো, তেওঁলোকে কিন্তু অন্য ধৰণে কথাবিলাক কয়। তেওঁলোক অসন্তুষ্ট এইটো ক্ষেত্ৰত। নিজৰ সন্তান ভাৰতীয় নহয়, নিজৰ সন্তানে অসমীয়া কোৱাটো বাদেই দিয়ক, ক'বই নোৱাৰে চাগে। গৌৰৱ গগৈৰ কথাবিলাকতো অসমীয়াবিলাক ভালকৈ নুফুটে। সেইটো ডাঙৰ ডাঙৰ এটা চেণ্টিমেণ্ট। গৌৰৱ গগৈৰ নামত আনক ইটিকিং গালি গালাজ কৰি থকা সকলে, মই ভাবোঁ গৌৰৱ গগৈলৈও সেই বাৰ্তাটো পঠিয়াব লাগে যে আপুনি আৰু নিজক সংশোধন কৰি এজন প্ৰকৃত অসমীয়া হোৱাৰ প্ৰয়োজন আছে, নহ'লে আপুনিও কিন্তু বিপদত পৰাৰ সম্ভাৱনা আছে। বিষয়টো মই অনুকিয়াল, আপোনালোকৰ গালি গালাজ, ব্যক্তিগত আক্ৰমণ মই নীলকণ্ঠৰ দৰে পাণ কৰি যাম, চিন্তা নকৰিব। পাৰি থাকক, যি কৈছোঁ এটা সময়ত হয়তো এইখিনি কথাই মই কোৱা ধৰণৰ কথা এটা পৰিৱেশ মতামত